নমস্কাৰ, মোৰ নাম শ্ৰী মনিষা দাস। মোৰ মানুহজন বেংগলত গৈ কাম কৰিবলৈ গৈছিলে। তাত অসুস্থ হৈ এতিয়া চিভিলত পৰি আছে। এই মাটি বাৰী যি য'ত আছে সকলো বিকি পইচা পাতি দি চিকিৎসা কৰি এতিয়া ভাল হোৱা নাই। দুইটা কিডনী বেয়া হৈছে বুলি কৈছে ডক্টৰে। আপুনি অতুল বৰা ডাঙৰীয়া, আপুনিও মোৰ মানুহজন যে ভালে কুশলে ঘৰলৈ আনি দিয়ে, আৰু হেমন্ত ছাৰেও যে মানুহজনক ঘৰলৈ আনি দিয়ে। মোৰ ল'ৰা ছোৱালী 3টা, ছোৱালীজনী 9ত পঢ়ি আছে। মোৰ মানুহজন নহ'লে মোৰ ল'ৰা ছোৱালীকেইটা কি হ'ব? এয়া ছাৰ দেউতাক, এয়া হ'ল মাক, দেউতাক হ'ল কণা আৰু আইতা হ'ল বিকলাংগ, আৰু ছাৰ দুটাকে কিডনী দাদাজনৰ শেষ হৈ গ'ল, আৰু আমি বহুত বিপদত পৰিছোঁ। ছাৰ মাটি বাৰী একো নাই, সা সম্পত্তি চব গ'ল, আৰু আপুনি ছাৰ যেনে তেনে উদ্ধাৰ কৰি আমাক ল'ৰাটো ঘৰলৈ আনি দিবলৈ ব্যৱস্থা কৰক। ছাৰ আপোনাক অনুৰোধ কৰিছোঁ, আপুনি অতুল বৰা ডাঙৰীয়ালৈ অনুৰোধ কৰিছোঁ যে আমাক যেনে তেনে ল'ৰাটো ঘৰলৈ আনি দিয়ক। ছাৰ আপোনাৰ ভৰিয়া হাতে ধৰিছোঁ, আপুনি যাতে আমাৰ ঘৰত সেই ল'ৰাটোক আনি ঘৰত যাতে। মনিষা দাসৰ বিয়াত চলিবলৈ উপায় নাইকিয়া দুখত বেংগললৈ গৈছিলে, 2 পইচা ঘটি আনি ল'ৰা ছোৱালীকেইটা পোহপাল দিম বুলি। সি তালৈ যোৱাত এই বেমাৰে পাই পেলাই তাৰ 2টা কিডনী শেষ হ'ল। এতিয়া হাস্পতালত পৰি আছে। ইয়াৰ পৰা যি মাটি বাৰী আছিলে সকলোখিনি বিক্ৰী কৰিও এতিয়া পইচা পাতি অঁতা নাই। সেয়েহে আপোনাক টানি অনুৰোধ কৰিছোঁ, সেই অসুস্থ ৰোগীজনক আনি যে যেনে তেনে চলে বোলে বুদ্ধ কৌশলে আনি যে ঘৰত পোৱাই দিয়েহি। সেয়ে আপোনাক সৰল পাঁচশীৰটো লাগে।